অসমবাসী ৰাইজলৈ লখিমপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আগতে কৈছোঁ ঐতিহাসিক লখিমপুৰ পুখুৰীত এই লখিমপুৰ আঞ্চলিক উন্নয়ন সমিতিয়ে জন্ম লগ্নৰে পৰা ইয়াত উৎপাদিত মাছ প্ৰতি বছৰে ভোগালী বিহু উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকক বিক্ৰী কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এইবুলিও আমি এই মৎস্য বিক্ৰী কেন্দ্ৰক আমি মৎস্য মেলালৈ ৰূপান্তৰ কৰি আমি এইবাৰ প্ৰথম প্ৰয়াস চেষ্টা কৰিছোঁ। বিভিন্ন আগতো কৰিছোঁ যদি এইবাৰ মৎস্য মেলালৈ আমি ৰূপান্তৰ কৰিছোঁ। আজিৰ পৰা আমি অহাকালিলৈকে দুদিন মাছ বিক্ৰী কৰিম আৰু এই মাছ বিক্ৰী কেন্দ্ৰত আহি বিভিন্ন ঠাইৰ পৰা আহি মাছ ক্ৰয় কৰিবৰ কাৰণে আমি লখিমপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ পৰা জনাইছোঁ। আমাৰ ইয়াত মূল্যটো যথেষ্ট কম বুলিয়ে ভাবোঁ। বজাৰৰ মূল্য চৰকাৰে ঘোষণা কৰিছে বহুতখিনি কম, গতিকে সুস্বাস্থ্য মাছ ইয়াত খাদ্য সাৰ চাৰ প্ৰয়োগ কৰা নহয়, বিশুদ্ধ এটা মাছ পাবলৈ সক্ষম হয়। গতিকে আমি লখিমপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ পৰা সমূহ ৰাইজক আমি আজি আৰু কালি আমি মাছ ক্ৰয় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াত কুকুৰা আছে, চিংৰা আছে, গৰু আছে, মৃগালু আছে, কমন কাৰ্প আছে, এইখিনি মাছ ক্ৰয়ৰ কাৰণে ইতিমধ্যে আমাৰ 12টা কাউণ্টাৰ ব্যৱস্থা কৰিছোঁ। 12টা কাউণ্টাৰৰ পৰা গ্ৰাহকসকলে শৃংখলাবদ্ধভাৱে শাৰী পাতি মাছ ক্ৰয় কৰিবৰ কাৰণে অনুৰোধ জনাইছে। এটা অসুবিধা হয়, মানুহ এজন আহি পেলাই হঠাৎ মাছটো বিচাৰে, গতিকে আমি এটা শৃংখলাবদ্ধভাৱে যিটো ব্যৱস্থা কৰিছোঁ তেওঁলোকে অকণমান ধৈৰ্য ধৰি নিজৰ যি ভোগালী বিহুলৈকে মাছ কৰিব সেইটো সংগ্ৰহ কৰিবৰ কাৰণে আমি ইয়াতে আছে ৱাটাৰত আছে 120 বিঘা আছে, পাৰত আছে 75, 195 বিঘা আছে, 220 বিঘা আছে। ওপৰৰ আশে পাশে অলপ মাটি অলপ বিদখল হৈছে, কিন্তু হ'লেও আমাৰ যিটো এই 200 বিঘা পুখুৰী আমি সংৰক্ষণ কৰিছোঁ। ইতিমধ্যে কৈছে সন্মানীয় উদ্যোগ মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষত 75টা জল ঐতিহ্যক স্বীকৃতি প্ৰদান কৰিছে। তাৰ ভিতৰত অসমত 4টা আছিলে, তাৰ ভিতৰত এই লখিমপুৰ পুখুৰী এটা অন্যতম। আৰু এই সম্পদটো অকল লখিমপুৰ আঞ্চলিক উন্নয়ন আমাৰ ইয়াৰে সমগ্ৰ অসমৰ এটা সম্পদ। এই সম্পদটো ইয়াৰ যিটো সম্পদৰ লগতে এই ক্ষেত্ৰতো এটা যথেষ্ট পৰ্যটন ক্ষেত্ৰলৈ উন্নীত হোৱাৰ এটা হেৰি হৈছে। গতিকে এই ক্ষেত্ৰত আমি আজিৰ শুভ মুহূৰ্তত এই অসম 26ৰ প্ৰথম মুহূৰ্ততে আমি অসম চৰকাৰক বিশেষকৈ পৰ্যটন এটা যথেষ্ট ব্যয়বহুল এটা বিভাগ আছে পৰ্যটন বিভাগ। এই পৰ্যটন বিভাগে যদি এই পুখুৰীটোক এটা উচ্চস্তৰীয় পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰে, তেতিয়াহ'লে এই অঞ্চলৰ উঠি অহা যুৱক যুৱতীয়ে পৰ্যটন ক্ষেত্ৰৰ যিটো উদ্যোগৰ জৰিয়তে নিবনুৱাৰ সংস্থাপনৰ সুবিধা পায়, সেইটো লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আমি এই শুভ মুহূৰ্তত এই ভোগালী বিহুৰ আগমুহূৰ্তত অসম চৰকাৰক আমি এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ। দৃষ্টিগোচৰ কৰি আমাৰ এই পুখুৰীটো উন্নত কৰি অকল এই লখিমপুৰ পুখুৰী নহয়, মই আগতেই কৈছোঁ 7 কিলোমিটাৰ বিয়াৰখনৰ অবিভক্ত দৰং জিলাত যথেষ্ট ঐতিহ্য আছে। এই ঐতিহ্যখিনিক সামৰি এটা পৰ্যটন ক্ষেত্ৰ হিচাপে উদ্যোগ যদি গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে এই 7 কিলোমিটাৰ বিয়াখাৰটোত এই শিক্ষিত নিবনুৱা যথেষ্টখিনি উন্নীত হ'ব বুলি আমি উপকৃত হ'ব বুলি আশা কৰিছোঁ। সদৌতি আমি ভোগালী বিহু বৰ্তমান দৰঙৰ ঐতিহ্যশালী স্থান, য'ত ভাৰত চৰকাৰে অসম চৰকাৰে জল ঐতিহ্য হিচাপে নামকৰণ কৰিছে। লখিমপুৰ নিৰ্মল, য'ত ৰজা দিনৰ পৰা প্ৰায় কেইবাশ বিঘা আৱৰি থকা এটা বিশাল পুখুৰী আছে। আৰু যি পুখুৰীৰ পৰা প্ৰতি বছৰে মাঘ মাহৰ আজিৰ দিনটোত তেওঁলোকে মৎস্য মহোৎসৱ পালন কৰে। অৰ্থাৎ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, দৰঙকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এলেখ মানুহ আহি ৰাইজ আহি মৎস্য ক্ৰয় কৰে। আৰু এয়া আমাৰ কাৰণে এটা উৎসৱ গতিকে আজিও তেওঁলোকে মৎস্য হিচাপে আৰু সদৌতি ৰাজ্য আৰু এওঁলোকৰ মানে আমাৰ লখিমপুৰ মেইন মহলৰ যিটো মানে ৰূপান্তৰ দিনক দিনে তেওঁলোকৰ যিটো পৰিসৰ বৃদ্ধি হৈ গৈছে, আজি এটা সুন্দৰভাৱে কাৰ্যালয় হৈছে, বাকী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে, ভাল লগা ধৰণে দেখিবলৈ গৈছে। আৰু যিটো কথা চৰকাৰে সৃষ্টি কৰিছে, আৰু তাৰোপৰি ডাঙৰ কথাটো হৈছে এওঁলোকৰ যিটো সমিতি আছে বা ৰাইজখিনি আছে, যিখন ৰাইজ এটা সচেতন আৰু এই অনুষ্ঠানটো পুখুৰীটো আচলতে পুখুৰী হিচাপে নলৈ তেওঁলোকে এক সম্পদ হিচাপে লৈছে। আৰু যাৰ কাৰণে আজি তাৰ পৰা মৎস্য উৎপাদনৰ লগতে এক বিপ্লৱৰ মীন পালনৰ বিপ্লৱ সূচনা কৰিছে। যিটো দৰঙত আচলতে সৰ্বপ্ৰথম বা নাই বুলি ক'ব পাৰি, দৰঙৰ ভিতৰত এক অনন্য আৰু অসমত যিসকল আছে তথাপিও আমাৰ লখিমপুৰ মীন মহলে এক আলোড়নৰ সৃষ্টি কৰিছে, এক বিপ্লৱৰ সৃষ্টি কৰিছে মাছৰ ক্ষেত্ৰত। গতিকে তেওঁলোকৰ এই চেষ্টা অব্যাহত ৰাখক। আমি সদৌতি ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। লখিমপুৰ মীন মহলত আজি যুৱক যুৱতী যিটো আগবাঢ়ি গৈ আছে, তেওঁলোকৰ উন্নতি হওক তাক আমি কামনা কৰিলোঁ। আৰু যিটো মীন ক্ৰয় বা বিক্ৰীৰ ব্যৱস্থাটো অধিক ত্বৰান্বিত হওক, সুন্দৰ হওক তাক কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।